একদম তেতুফলা চিঞৰো আমি নামষাৰ আৰম্ভ কৰিবলৈ লৈছোঁ হৰিধ্বনি কৰিছোঁ ঈশ্বৰৰ নাম লৈছোঁ তাত তেতুফলা চিঞৰো কি প্ৰয়োজন এই কথাটো কৈছিলোঁ তো পিছদিনাখনো প্ৰশ্ন কৰিছে প্ৰতিযোগী দলৰ এজন শিল্পীয়ে যে আপুনি যে কৈছে এইটো শুদ্ধ নহয় এতিয়া মই তেওঁক যিমান পাৰোঁ নম্ৰভাৱে ক'বলৈ যত্ন কৰিছিলোঁ যে অসমত 52 বিধ নাম আছে ঠাই বিশেষে সেই নামৰ পৰিৱেশন শৈলী সুকীয়া আজি মই দিয়াৰ ধৰণে বেলেগে হৰিধ্বনি নিদিব পাৰে মই প্ৰিয় কৰোঁ যোৰহাট প্ৰিয় কৰোঁ কোনোবা এজন শিৱসাগৰ কোনোবা এজন ডিব্ৰুগড় কোনোবা এজন নলবাৰী প্ৰত্যেকৰে সুকীয়া হ'ব পাৰে আমি সেইখিনি কথা ইমান লক্ষ্য নকৰোঁ আমি লক্ষ্য কৰোঁ নামৰ বিষয়বস্তু আমি লক্ষ্য কৰোঁ পৰম্পৰাগতভাৱে তেওঁলোকে উপস্থাপন কৰিছে নাই আমি লক্ষ্য কৰোঁ কিমান সুন্দৰকৈ কিমান প্ৰণালীবদ্ধকৈ কিমান নীতি নিয়ম সংযম নৱধা ভক্তিৰে তেওঁলোকে নামষাৰ পৰিৱেশন কৰিছে নাই তেওঁলোকৰ লক্ষ্য এই পুৰস্কাৰ নে ঈশ্বৰ সেৱা ভকত সেৱা সেই কথাখিনি আমি প্ৰতিযোগীসকলৰ মুখখন চালে গম পাওঁ তেওঁলোকে নামষাৰ পৰিৱেশন মই অন্তত বাকীসকলৰ কথা পালে জানো মই অন্তত সেই কথাটো লক্ষ্য কৰিব পাৰোঁ যে প্ৰতিযোগীসকলে কেৱল পুৰস্কাৰৰ লক্ষ্য কৰি আহিছে নে তেওঁলোকে ঈশ্বৰৰ নাম ল'বলৈ আহিছে গুৰুজনে কৈছে ধন্য ধন্য কলিকাল ধন্য নৰতনু ভাল ধন্য ধন্য ভাৰত ভূমি এই ভাৰত ভূমি বোলে কলি যুগত দেৱতাই আমি সাধাৰণতে কওঁ দেৱলোক স্বৰ্গলোক এই দেৱতাই বোলে কলি যুগত মনুষ্য জন্ম পাবলৈ ইচ্ছা কৰে সাধনা কৰে সেইকাৰণে গুৰুজনাই কৈছে যে নৰজন্ম সকলোতকৈ শ্ৰেষ্ঠ এই নৰজন্ম বুলি আমি কি কৰিব লাগিব ঈশ্বৰ সেৱা কৰিবলৈ আহিছোঁ ঈশ্বৰ সেৱা মানে কি মানুহৰ মাজতে ঈশ্বৰ আছে জীৱ মাতে ঈশ্বৰ সেইকাৰণে কৈছে যত যত জন্ম কীট পতংগ অগণত জগতে এতিয়া কথা হ'ল আমাৰ অধ্যাপক মহোদয়ে খুব সুন্দৰকৈ আপোনালোকক কৈছে মই সেইখিনি একেখিনি কথাকে আমি প্ৰায় মঞ্চতে কোৱা হয় সেইখিনি কথা সকলোৱে জানে কিন্তু এই মঞ্চখনত যেতিয়া উপবিষ্ট হোৱা হয় তেতিয়া আমাৰো ভুল হয় আৰু সেইটোকে কয় পচলাত তাত থাকে হস্তিৰ পিছলে পাওঁ স্বৰ্জনৰ ঘূৰে হয় আমাৰো নহয় বুলি কোৱা কিন্তু সেই কথা কথাখিনিকে পিছত বিতৰ্কৰ সূত্ৰলৈ নি ইমান এটা সুন্দৰ অনুষ্ঠান উদ্যোক্তাসকলে জানে কিমান কষ্ট কিমান ত্যাগ তেওঁলোকে কৰিবলগীয়া হৈছে দিন ৰাতি একেকাৰ কৰিছে এইসকল আইনাত্ৰীয়ে তাৰপিছত আমি কি কৰোঁ আমি প্ৰাইজ নাপালোঁ কাৰণে পুৰস্কাৰ নাপালোঁ কাৰণে আমি বিচাৰকক তুচ্ছ তাচ্ছিল্য বাক্যৰে ছ'চিয়েল মিডিয়াত লিখোঁ বা তৎসাৰ কৰোঁ এইখিনি কিন্তু একদম ভুল কথা আৰু আমি অন্তত মই অন্তত দৃঢ়তাৰে কওঁ কোনো কণ্ডিশ্যনত কোনো কাৰণত আমি মুখ চাই পুৰস্কাৰ দিওঁ সেইটো অন্তত মই মুখত হাত থৈ দিব পাৰোঁ আৰু যদি আমাৰ বিচাৰ বুদ্ধিত কিবা ভুল হৈছে আমাক আপোনালোকে আঙুলি দুৱাই দিব আমি ক্ষীণত কৰি সেয়া শুধৰাবলৈ যত্ন কৰিম মই আকৌ কৈছোঁ মই এইখন জগতৰ এজন ছাত্ৰ মই কেতিয়াও এই জগতখনৰ এজন বিচাৰক বা এজন অধ্যাপক হ'ব পৰাৰ যোগ্যতা মোৰ নাই